নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি সদৌ যোৰহাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ উদ্যোগত আৰু অনুসূচিত জাতি মহিলা সন্মিলনীৰ সহযোগত বিশ্ব বৰেণ্য শিল্পী ভাৰত ৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ ৯৮তম জন্ম দিৱসটি বিশেষভাৱে উদযাপন কৰা হয় নিউজ ডাইৰেক্ট ৰিপৰ্ট সদৌ যোৰহাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ উদ্যোগত আৰু অনুসূচিত জাতি মহিলা সন্মিলনৰ সহযোগত বিশ্ব বৰেণ্য শিল্পী ভাৰত ৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্মদিনটি বিশেষভাৱে উদযাপন কৰা পৰিলক্ষিত হয় আজি সদৌ যোৰহাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ উদ্যোগত আৰু অনুসূচিত জাতি মহিলা সন্মিলনী যোৰহাট জিলা সমিতিৰ সহযোগত বিশ্ব বৰেণ্য শিল্পী ভাৰত ৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ ৯৮ সংখ্যক জন্ম জয়ন্তী দিৱসটি আমি সদৌ যোৰহাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত আৰু অনুসূচিত জাতি ছাত্ৰ নিবাসত আমি আয়োজন কৰিছোঁ তেখেতৰ জন্ম জয়ন্তী দিৱসত তেখেতৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে প্ৰাক্তন ছাত্ৰ নেতা তথা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা মাধৱ চন্দ্ৰ দাস ডাঙৰীয়াই আৰু তেখেতক সহযোগ কৰে ভাস্কৰ হাজৰিকা ডাঙৰীয়াই আৰু ইয়াত আমাৰ উপস্থিত থাকে বিশিষ্ট সমাজকৰ্মী প্ৰবীণ দাস ডাঙৰীয়া আৰু আমাৰ মাছৰহাটৰ যুৱ সমাজকৰ্মী সিদ্ধাৰ্থ হাজৰিকাদাও আমাৰ মাজত উপস্থিত থাকি তেখেতৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে আজি আমি এই শুভ মুহূৰ্তত আমি অসমৰ কণ্ঠশিল্পীসকলক এটাই অনুৰোধ জনাম যে ভূপেন হাজৰিকাদেৱৰ যি অমৰ সৃষ্টি গীতসমূহ অনাগত দিনত তেওঁলোকে বিকৃত ৰূপ নিদিয়ে তেওঁলোকৰ প্ৰতি আমি আজি এই ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আমি অনুৰোধ জনাইছোঁ আৰু লগতে আমি আৰু এটা কথা ক'ব বিচাৰিছোঁ আৰু অহা ৫ নৱেম্বৰত তেখেতৰ যি মৃত্যু দিৱস তিথি আমি আয়োজন কৰোঁ তাত আমি যোৱাবাৰ ৫জন শিল্পীক আমি বঁটা প্ৰদান কৰিছিলোঁ তেখেতৰ নামত আৰু এইবাৰ আমি 10জন শিল্পীক তেখেতৰ নামত বঁটা প্ৰদান কৰিম বুলি আজি আজৰিভাৱে ঘোষণা কৰিলোঁ ধন্যবাদ জয় অসম অনুষ্ঠানটি ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত আয়োজিত কৰা হয় সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ সংগীত সাহিত্য আৰু সমাজৰ প্ৰতি তেওঁৰ অৱদানৰ বিষয়ে আলোচনা কৰা হয় উক্ত অনুষ্ঠানটিত এই উপলক্ষে উপস্থিত বক্তাসকলৰ ভাষণৰ জৰিয়তে হাজৰিকাৰ মূল্যবোধ আৰু অসমীয়া সংস্কৃতিত তেখেতৰ গভীৰ প্ৰভাৱক উদযাপন কৰা হয় ডক্টৰ ভূপেন হাজৰিকাৰ ৯৬ সংখ্যক ৯৮ সংখ্যক জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি মই বৰ্তমান উপস্থিত হৈছোঁ সদৌ যোৰহাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কাৰ্যালয়ত মই তেখেতৰ ডক্টৰ ভূপেন হাজৰিকাক স্মৰণ কৰি তেখেতৰ এটি গীত গাবলৈ প্ৰয়াস কৰিছোঁ ভুললৈ ক্ষমা কৰিব আকৌ যদি যাব লাগে শৰাই ঘাটলৈ লুইত পাৰৰ ডেকা বন্ধু নাথাকিবাৰৈ থৌকিবা থৌ বৰলুইতৰ কোবাল খুটে পাই অগ্ৰতাৰাক সকলোকে নিয়কুটুৱাই সাহুকী পাহুৱাল ডেকা শংকা কি হলৈ আকৌ যদি যাব লাগে শৰাই ঘাটলৈ লুইত পাৰৰ ডেকা বন্ধু নাথাকিবাৰৈ অনুষ্ঠানটিয়ে বিশেষভাৱে অনুসূচিত জাতিৰ ছাত্ৰ ছাত্ৰীৰ মাজত হাজৰিকাৰ আদৰ্শ প্ৰচাৰ কৰাৰ লক্ষ্য আগবঢ়াইছে অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও।